বাইদেউ চুমুৰীয়াৰ বিধায়ক হিচাপে আপুনি কাক বিচাৰে? দিলৰা বাইদেউকে বিচাৰোঁ। দিলাৰা বাইদেউ কোনটো দলৰ পৰা ইলেকশ্যন খেলিব? কিয় বিচাৰে বাইদেউক? দিলৰা বাইদেউ ভাল। দিলৰা বাইদেউ আমাক খোজ খবৰ লয়, দেখা শুনা কৰে, গাঁৱৰ বুঢ়া মানুহক দেখা শুনা কৰে, আকৌ খবৰ ৰাখে। বিধায়ক হিচাপে কাক বিচাৰে? দিলৰা বাইদেউ। কিয় বিচাৰে? কি আমাৰ উপযুক্ত নেত্ৰী, কি দেহৰ কাৰণে, গাঁৱৰ কাৰণে, ৰাইজৰ কাৰণে ভাল কাম কৰিব পাৰে, কি ভাল মানুহ। আমি দিলৰা বাইদেউ চাই। কিয় বিচাৰে? দিলৰা আমার খুব ভালো লাগছে। গরিবের জন্য সবসময় আছে। গরিবকে সবে আশা করে যে থাকলে পাওয়া যায়, সেই জন্য কাক বিচাৰে? দিলরা বাইদেউ বিচার। দিলাৰা বাইদেউ কোনটো দলৰ পৰা ইলেকশ্যন খেলিব? ইডিও ফরবরা। কিয় বিচাৰে দিলাৰা বাইদেউক? দিলরা বাইদেউ বহুত ভাল আৰু আমাক মাইকী মানুহবিলাক সহায় কৰে। হয়, প্ৰথমে এই চেনেলৰ জৰিয়তে চমৰীয়াবাসী ৰাইজলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, তথা আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, 2026 চনৰ বিধানসভা সমাগত আমাৰ দলৰ মুৰব্বী হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে যদি মোক এইবাৰ দলীয় টিকেট প্ৰদান কৰে, তেতিয়াহ'লে মই 2026ত ইলেকশ্যন খেলিম বুলি ভাবিছোঁ। কাৰণ ময়ে কেৱল নহয়, ৰাইজে মোক এনেকৈ ধৰিছে, নহয় বাইদেউ আপুনি ইলেকশ্যন খেলিব লাগিব। কাৰণ যোৱা পঞ্চায়ত নিৰ্বাচনত আপোনাক যেনেকৈ ভোট দিছিলোঁ, 75% ভোট মোক দিছিলে। গতিকে এইবাৰো ৰাইজে ইমান সঁহাৰি দিছে যে নহয় আপুনি খেলিলে আমি এইবাৰ সেনেকৈ ভোট দিম, আমি আপোনাক জয়যুক্ত কৰিম। গতিকে মই ৰাইজৰ ঘৰে ঘৰে যাই আছোঁ আৰু মানুহৰ লগত মত বিনিময় কৰি আছোঁ যে ৰাইজে কি বিচাৰিছে, ৰাইজৰ মনৰ ভাৱ বুজিবৰ কাৰণে ৰাইজৰ ওচৰত গৈ আছোঁ। গতিকে ৰাইজে যিখিনি সঁহাৰি দিছে মই খুবেই আনন্দিত। আৰু মোৰো এটা বিশ্বাস, আমাৰ দলৰ সন্মানীয় মুৰব্বী আমাৰ সুপ্ৰিমো হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে আগতে কৈছিলে যে এইবাৰ আমাৰ দলৰ পৰা মহিলা কেণ্ডিডেট দিব বুলি। গতিকে মই আশা ৰাখিছোঁ, যিহেতু আমাৰ চমৰীয়া সমষ্টিত আপোনালোকে ভালকৈ জানে, যি দুৰ্দিনৰ সময়ত মই এই ইউডিএফৰ পৰা পঞ্চায়ত নিৰ্বাচনত 75% ভোট পাই নিৰ্বাচিত হৈছোঁ, 15,000 ভোটত মই নিৰ্বাচিত হৈছোঁ। গতিকে এইবাৰো নিশ্চয় মোক দলে এটা বিবেচনা কৰিব। আৰু মোৰ এটা বিশ্বাস, নহ'লে বাৰু এই সমষ্টিত ইমান দুৰ্দিনত মই ইমান কষ্ট কৰি আজি এই পৰ্যায়ত আহিছোঁ। কিন্তু মোৰ এটা বিশ্বাস, আমাৰ দলৰ মুৰব্বী সুপ্ৰিমো হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে মোক টিকেটটো প্ৰদান কৰিব বুলি মোৰ এটা দৃঢ় বিশ্বাস। যদি আমাৰ দলে, আমাৰ সুপ্ৰিমে বা আমাৰ দলীয় কৰ্মকৰ্তাসকলে মোক বিবেচনা কৰে, যদি টিকেট দিয়ে, ইনশাল্লাহ মই 100% গেৰাণ্টি দিব পাৰোঁ, মই চমৰীয়া সমষ্টিত অন্তত আমাৰ হুজুৰক এটা MLA উপহাৰ দিব পাৰিম। মোৰ এইটো বিশ্বাস, আত্মবিশ্বাস এইটো আছে মোৰ।